আমার মোবাইলে আহি গ'ল এতিয়া আমি মোবাইলৰ অহাৰ পিছত আমি গম পালোঁ আহি পাইলে মানে লাজ লাগিলে লাজ পাই কিনি মোৰ মোবাইলটো মই ডিলিট কৰিছোঁ লগে লগে ডিলিট কৰি দিছোঁ ঘৰৰ কথা আছে তাৰপিছত গম পাই আমাৰ ৰাইজে গম পোৱাৰ পিছত আমাৰ ৰাইজে এখন মিটিং কল কৰিলোঁ মিটিং কল কৰাৰ পাছত আইনেতো এতিয়া একো কৰিব নোৱাৰে আমি আইনৰ ওচৰত গ'লোঁ ৰাইজৰ আইনৰ ওচৰত গৈ কিনি আইনত এখন এজাহাৰ এখন দিলোঁ দিয়াৰ পিছত পুলিচে আজি মানুহকেইটা পঠালেগৈ। है गाइस राजसोकेर किरकम राजसोकेर अच्छा है तो मोरा भी अच्छा है तो आज मुई हमनी के स्त्री महिला गिला खातिर मैं एक सतर्क होके मुई ये भिडिओटा के देखा के कोशिश करब और किले महिला गिला सतर्क बा हुशियार होके लगे जाते जे क्यों बा हकाले जाइक ना लगे जहाँ तहाँ जे आज राखा है आज कि बा है उटा है जे जहाँ निकी ऐसा हमी एक घटना देख पाता ही तो यह गिला के हम लाभ होकर देखने के लिए कोशिश करब। सो ये वीडियो के लिए किरको लगी तो लाइक कमेंट शेयर करके सब्सक्राइब जरूर कर रखबा ताकि ऐसा नहीं वीडियो मैं लेके आते रहन और इटा बहुत बड़का खबर है के और हमनी के वहटा के मैं देखने के लिए कोशिश करब जे महिला गिला के आज देखा इतना एक कांड हो जाते जे माने जितना बेटी बचाओ बेटी मोदी सरकार माने ऐसा कहेला लेकिन यहाँ कहाँ बेटी बचाओ बेटी पढ़ाओ रकम सिस्टम माने कोनो हिखित के सिस्टमटा राखियो के भी अनहिखित हो जाए और ये 17 नवेम्बर मैं आज जीटा एक राख देखे के लिए चल गए माने एक महिला के बहुत डांगर धर्षण कर लें और इटा रेप केस माने 9 जन लड़ा ठीक है। तो ये लड़ा गिला के मैं इतना नहीं बताबो तो आप सबके मैं वीडियो में देखा दूँ शुरू से अंत तक देखा वीडियो कैसन लगे और किस कम सतर्क होके लगे हमनी ठीक है। तो चला हमनी देखवाता ही और वीडियो में अंत लेके पाइन रहा चला বিভৎস অতি জঘন্য দুর্গা মন্দিরের চৌহদত দলবদ্ধ ধর্ষণ নৰপিশাচৰ কামনাৰ বলি হোৱা অসহায় মহিলাৰ ভিডিঅ' ভাইৰেল। বিগত 17 নৱেম্বৰত ৰাসৰ আনন্দ উল্লাসৰ মাজতে ঘটিছিল জঘন্য ঘটনাটো। ঘটনাৰ স্থান মহানগৰীৰ বৰাগাঁৱৰ নিজৰা পাৰ। ভাষাৰে বৰ্ণনা কৰিব নোৱাৰা এটা জঘন্য দলবদ্ধ ধৰ্ষণৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য। মন্দিৰৰ চৌহদত উলংঘ কৰি মহিলাৰ ওপৰত আহুৰি তৃপ্তি লাভৰ জঘন্য কাণ্ড নটাকৈ নৰপিশাচৰ। এটা ভাইৰেল ভিডিঅ'ই পোহৰলৈ আনিছে ঘটনাৰ আঁৰৰ বহু অকথিত কাহিনী। বৰাগাঁৱৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 500 মিটাৰ ওপৰলৈ উঠি যোৱা নিৰ্জন এটা দুৰ্গা মন্দিৰৰ সমীপত প্ৰায়ে চলে ড্ৰাগছ ভাং সুৰাৰ আড্ডা। এক কথা যেন অনৈতিক কাৰ্যকলাপৰ ঘাটি নিজৰা পাৰ। এই কথা পিছে আমি কোৱা নাই, খুদ আৰক্ষীৰ ভাষ্য। স্থানীয় ভাষ্যই হতচকিত কৰিলে বৰাগাঁওবাসী। 17 নৱেম্বৰ তেতিয়া ৰাস চলি আছিলে আৰু সেই তাৰ মাজতে আমাৰ নিজৰা পাৰ বুলি জেগাডোখৰ আছে বৰাগাঁও, তাৰ ওচৰতে দুৰ্গা মন্দিৰ এটা আছে, তাৰ ওচৰৰ পাহাৰতে এই গোটেই ঘটনাটো সংঘটিত হৈছিলে। মানুহগৰাকীৰ আইডেণ্টিটিটো আমি এতিয়াও গম পোৱা নাই, কোনো গোচৰ পোৱা নাই। আমি জাষ্ট ভিডিঅ'টো পাই গোটেই ইনভেষ্টিগেশ্যনটো আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো দেখাই পোৱা গৈছে যে তাত মানে অলপ মানে ৰেপ হোৱা বুলি। তো সেইটো কাৰণে আমি যদি গোচৰ নাপাওঁ কাৰোৰ পৰা আমি নিজাববীয়াকৈ এটা গোচৰ লওঁ। গোটেইকেইজনে বৰাগাঁও তেতেলীয়া এই অঞ্চলতে থাকে আৰু বিভিন্ন ধৰণৰ কাম কৰে, যেনে কিছুমান আছে PWDৰ লেবাৰ কাম কৰে, কোনোবাই ডেলিভাৰী বয়ৰ কাম কৰে। তো এই গোটেইকেইজন ল'ৰাই সেই জেগাটোত মানে গৈ যোৱাৰ কাৰণটো কৈছে যে মানে তেওঁলোকে তাত কোনোবাই মদ খাব গৈছিলে, কোনোবা 2-এজন মানে কৈছে আমি ভাং খাব গৈছিলোঁ, তেনেকুৱা টাইপৰ কথাবিলাক কৈছে। তো অকণমান আইচলেটেড জেগাটো একদম পাহাৰৰ ওপৰত, জেনেৰেল মানুহ কোনো নাযায় তাত। তো সেইটো জেগা তেওঁলোকে ইউজ কৰিছিলে যে মানে এনেকুৱা ধৰণৰ বেয়া কামৰ কাৰণে। 17 নৱেম্বৰত নিশা 9জনীয়া এটা গেঙৰ ভয়ংকৰ পৰিকল্পনা। ৰাস চাবলৈ বুলি লৈ যোৱা মহিলাগৰাকীক এজন যুৱকে পূৰ্বৰ পৰিকল্পনাৰে লৈ গৈছিল নিজৰা পাৰৰ সেই নিৰ্জন ঠাইখিনিলৈ, য'ত নৰপিশাচ কেইটাৰ আহুৰিক অত্যাচাৰৰ বলি হৈছিল মহিলাগৰাকী। ইতিমধ্যে আৰক্ষীয়ে লাভ কৰা ভিডিঅ'ৰ জৰিয়তে অভিযুক্তক চিনাক্ত কৰি 8 অভিযুক্ত গড়চুক থানাত মাৰাথন জেৰা। ঘটনাৰ মাষ্টাৰ মাইণ্ড বৰাগাঁৱৰ ৰবীন দাসৰ নেতৃত্বতে এই জঘন্য কাণ্ড। আন অভিযুক্ত বৰাগাঁৱৰ গাখীৰ চকৰ কুলদীপ নাথ, বৰাগাঁৱৰ শিৱনগৰৰ বিজয়, বৰাগাঁৱৰ নিজৰাপাৰৰ পিংকু দাস, বৰাগাঁৱৰ নিজৰাপাৰৰ গগন দাস, বৰাগাঁৱৰ গৌৰৱনগৰৰ সৌৰভ বড়ো, পশ্চিম বৰাগাঁৱৰে নিজৰাপাৰৰ মৃণাল ৰাভা, তেতেলিয়াৰ দীপাংকৰ পুখিয়া। এইফালে আৰক্ষীয়ে উল্লেখ কৰা মতে অভিযুক্ত কেইটাৰ বয়স 18-ৰ পৰা 23 বছৰ। কৃষ্ণ নামৰ আন এটা অভিযুক্তৰ সন্ধানত বৰ্তমান আৰক্ষীৰ অভিযান তীব্ৰতৰ।
আমি ইনভেষ্টিগেশ্যন ইতিমধ্যে আৰম্ভ কৰিছোঁ আৰু ফাৰ্ডাৰ আমি ইনভেষ্টিগেশ্যন চলাই আছোঁ যাতে কেছটো প্ৰপাৰলি আমি ডিল কৰোঁ। ল'ৰা কেইজন গোটেইকেইজন 18ৰ পৰা 22 বছৰ তেনেকুৱাৰ ভিতৰতে। সবতছে সৰু ল'ৰাজন 18 বছৰ আৰু সবতছে ডাঙৰজন 23 বছৰ। এনেকুৱা ধৰণৰ ভিডিঅ' শ্বেয়াৰ কৰাটো এটা অপৰাধ আৰু কোনেও যাতে এইটো শ্বেয়াৰ নকৰে। বৰাগাঁৱৰ নিজৰা পাৰৰ ঘটনাই এতিয়া বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে। প্ৰকৃততে মহানগৰীৰ পাহাৰীয়া এলেকাসমূহ নিৰাপদ নহয় নেকি? মহিলা যুৱতীৰ বাবে সুৰক্ষিত নহয় নেকি মহানগৰী? একাংশ উশৃংখল যুৱকৰ অনৈতিক কাৰ্যৰ ঘাটি নেকি গুৱাহাটীৰ পাহাৰীয়া এলেকাত আৰক্ষীৰ টহলদাৰীৰ ক্ষেত্ৰত আছে নেকি নিষ্ক্ৰিয়তা? এইটো এটা পাহাৰীয়া জেগা, একদম ৰিমোট জেগা, য'ত মানে গাড়ী চাৰি যাব নোৱাৰি। তো এনেকুৱা জেগাত আৰক্ষী যায়, মানে মাজে সময়ে যায়। এতিয়া সদায় গৈ পেলাই তেনেকুৱা এটা জেগাত গৈ পেলাই পেট্ৰলিং কৰাটো সম্ভৱ নহয়। সেইটো কাৰণে অকণমান আমাৰ ফালৰ পৰা এতিয়া যিহেতু এনেকুৱা এটা ঘটনা হৈছে, আমি ডেফিনেটলি ফ'কাছ কৰিম আৰু অলপ মানুহখিনি নিজেও অলপ সজাগ হ'ব লাগিব। কোনোবা আনৱান্টেড মানুহ যদি আহিছে, ৰেগুলাৰলি আহে যদি, নিজৰ ফালৰ পৰা অলপমান তেওঁলোকে ষ্টেপ ল'ব লাগিব আৰু আমি সদায় সহায় কৰিমেই। দুৰ্গা মন্দিৰৰ চৌহদত ড্ৰাগছ সেৱন, ধৰ্ষণে হতচকিত কৰিলে সভ্য সমাজক। এনে ভয়ংকৰ ঘটনাই এতিয়া গা লৰাব পাৰিবনে স্মাৰ্ট আৰক্ষীক? শেহতীয়া খবৰ মতে মহিলাগৰাকী এতিয়াও কাষ চপা নাই আৰক্ষীৰ, যাৰ বাবে ভুক্তভোগী মহিলাৰ উদ্ধাৰ হোৱা নাই পৰিচয়। ইতিমধ্যে বৰাগাঁও থানাত মহানগৰ আৰক্ষী আয়ুক্ত উপস্থিত হৈ ঘটনাৰ পুংখানুপুংখ তদন্ত অব্যাহত ৰাখিছে। ভিডিঅ' জাৰ্নেলিষ্ট ক্ষীৰকৰ সহযোগত